নমস্কাৰ দুলিয়াজানৰ মধুটিং অঞ্চলৰ নিউ ভিস্তা নামৰ এখন স্কুল আছে কেইবছৰ আগতে স্কুলখন স্থাপন কৰা হৈছিল আৰু এই স্কুলখনৰ নিমন্ত্ৰণ ক্ৰমে আমি স্কুলখনলৈ আজি গৈছিলো আৰু আমি বহুত আশা কৰি গৈছিলো যে স্কুলখনত কি পাম সমাজত আমি কি দিব পাৰিম কি বস্তুটো আমি নোট কৰি আনি সমাজৰ কাৰণে এৰিব পাৰিম তাৰ ভিতৰতে তেওঁলোকে প্ৰমাণ কৰি দিছিল আটাইতকৈ ভাল লগা বিষয়টোৱে হৈছে সংস্কাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত আমি দেখিবলৈ পাইছিলো খুব মৰম লগা ভাল লগা ব্যৱস্থাটো হৈছে সংস্কাৰ সাধাৰণতে ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নম্বৰৰ প্ৰতিযোগিতা হয় কোনে বেছি নম্বৰ পাইছে কোনে কম নম্বৰ পাইছে কিন্তু মানুহ কৰাৰ কাৰণে একেবাৰে আঙুলিৰ মূৰত গন্তি কৰিব পৰা দুই এখন স্কুলৰ বাদে বাকিবোৰে কিন্তু কোনো চেষ্টা নকৰে অপ্ৰিয় হলেও সত্য কথা দ্বিতীয়তে শৃংখলাবদ্ধতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি শৃংখলাবদ্ধতা আমি দেখিবলৈ পাইছিলো শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি ধৰণে সোমাই পৰে তেওঁলোকে কৰা ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক কৰা ব্যৱহাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক কৰা ব্যৱহাৰ আমি দেখি সঁচাকৈ আপ্লুত হৈছিলো অভিভূত হৈছিলো সঁচাকৈ এনে ধৰণৰ স্কুলত যে মানুহ হ'ব পাৰে হেতু আমি দেখিছিলো কবিতাৰ মাধ্যমেৰে তেওঁলোকে এটা বৰ ডাঙৰ শিক্ষা দিছিলে যেটো শিক্ষাত আমি কেবাজনো বিশিষ্ট ব্যক্তি হে মুহূৰ্তত উপস্থিত আছিল তেওঁলোকে হেদিনা বিবুদ্ধিত পৰিছিলে যে আমি প্ৰকৃততে কি কৰিম কি নকৰিম কবিতাৰ মাধ্যমেৰে ইমান সুন্দৰভাৱে এটা তেওঁলোকে উপস্থাপন কৰিছে এটা কবিতাৰ মাধ্যমেৰে মানুহৰ জীৱনটোক লৈ হেতু আপোনালোক আমি দেখাম এতিয়া চাওঁ আহক স্কুলখনৰ ভিতৰত কি আছে Together for New Vista School, come lend your hand for pride and fame. মেম নমস্কাৰ নমস্কাৰ আপোনালোকৰ স্কুললৈ আজি প্ৰথম আহিছো নিমন্ত্ৰণ ক্ৰমে আহি আমি উপস্থিত হলোহি মধুটিং নিচিনা এডখৰ ঠাইত মধুটিঙৰ নিচিনা ইমান পাছপৰা এটা অঞ্চলত প্ৰায় মই 2 ঘণ্টা সময় ইতিমধ্যে পাৰ কৰিলো এই স্কুলখনত যিখিনি ইমপ্ৰুভমেন্ট দেখিছো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শৃংখলাবদ্ধতা মানে ডিসিপ্লিনটো দ্বিতীয়তে তেওঁলোকে যিবিলাক এক্সিবিশনৰ যিবিলাক তেওঁলোকে প্ৰজেক্ট দেখাইছে আমি আচৰিত হৈছো আচৰিত এটো কাৰণে হৈছো নিউ ভিস্তা স্কুল কাৰণে আমি বেছি আচৰিত হৈছো কাৰণ আপোনালোকে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক বাছি নানে যি আহে সকলোকে আপোনালোকে মানুহ কৰিবৰ কাৰণে চেষ্টা কৰে এই যিখিনি আপোনালোকৰ কষ্টৰ বিনিময়ত আজি সাৰ্থক হৈছে বুলি মই আপোনালোকক কওঁ অনুভৱখিনি কি ক'ব বাইদেউ So, our New Vista School or main aim asile je ami jiman yat backward area ase. The students is sobe English school at jabo bisare, English poribo bisare. Ekane school yat khola hoisile. ঠিক আছে আৰু এতিয়া আমাৰ বেসিক স্টুডেন্টস আমাৰ মধুটিং আৰু উচৰসে জাগা পাহে আছে আমাৰ টিচাৰ্স যি আছে ইয়াত তেওঁক মই কম যে বহুত ভাল কাম কৰি আছে বহুত কষ্ট কৰে আমাৰ বাকি স্কুল যদি আপুনি চাব টাউনত তাহাঁততকে বেছি কষ্ট আমাৰ টিচাৰ্সক হৈছে এলে আমাৰ স্কুলত যিমানো ষ্টুডেন্টস শিকিছে সব স্কুলতে শিকিছে মানে ঘৰত বহুত কম এটি গাইডেন্স পায় টিউশনজো তেনেকুৱা নলয় আমাৰ ষ্টুডেন্টস যি শিকে স্কুলত শিকে আৰু আমাৰ টিচাৰ্সে কষ্ট কৰে কাৰণে মানে আমাৰ মেইন যে এইম আছিল ষ্টুডেন্টসক আপব্ৰিংিং ওপৰত উঠাবলৈ এটো আমাৰ হাৰ্টক হৈছে যেন লাগিছে আৰু আমি ভাবিছো যে আৰু ভাল কৰো আমি এতিয়া চেষ্টা কৰি আছো আপুনি দেখিছে চাকে বিল্ডিং আগতে এনেকা নাছিলে এতিয়া অকমান আমি ভাল কৰিছো বিল্ডিং আৰু সুবিধা সব দিব লৈছো এতিয়া ধৰক সৰু কিছুমান কাম এতিয়াও বাকি আছে কিন্তু চলি আছে আৰু আমাৰ 1% এটো আমাৰ একো আমি ফান্ড নাপাও আমাৰ স্কুলত সব আমাৰ স্কুলৰ মেনেজিং ডাইৰেক্টৰ স্যাৰ সঞ্জয় পটৱাৰী তেওঁহে পুৰা চলাই আছে স্কুলটো তেওঁ নিজে সব পুৰা কৰি আছে এখানে অকমান ফান্ডৰ কাৰণে দিগদাৰ হয় নো ডাউট কিন্তু তথাপি তেওঁ বহুত আগবঢ়ালে আৰু আমি আশা কৰিছো যে আৰু আমি প্ৰাৰ্থনা কৰো যে এনেকুৱা স্কুল আৰু আগবাঢ়ক আৰু আমি যেনেকৈ আমি আমাৰ ষ্টুডেন্টসক দিব বিচাৰিছো এটো আমি যে দিব পাৰো
আমি এইটো বিচাৰোঁ যে আমাৰ ষ্টুডেণ্টছ খুব আগবাঢ়ক মেম এতিয়া আপোনালোকৰ আজিৰ যিটো অনুষ্ঠান আজিৰ যিটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো মই বহুত স্কুললৈ গৈছোঁ আৰু এনেধৰণৰ এক্সিবিশ্যন চাইছোঁ কিন্তু ইয়াত এটা এক্সেপশ্যনেল মই অনুষ্ঠান দেখিবলৈ পালোঁ যিটো আপোনালোকে এটা ইংৰাজীৰ এটা কবিতাৰ যোগেৰে আপোনালোকে যিটো প্ৰকাশ পাইছিলে সেই সংক্ৰান্তত আপুনি ক'ব পাৰিব নেকি যে আপোনালোকে আমি নিজেই ষ্ট্ৰেঞ্জ হৈছিলোঁ মই বুলিয়ে নহয় ডক্টৰ দীপ শইকীয়া ছাৰ ডক্টৰ মনপ্ৰতিম বৰুৱা ডাঙৰীয়া আমি যিকেইজন আহিছে গেষ্ট আপোনালোকে যেতিয়া প্ৰথম এড্ৰেছিং কৰাৰ পিছত আমাক যেতিয়া কৈছিলে আপোনালোকে যিটো ৱে যায় যাওক মইতো একো ধৰিব পৰা নাই প্ৰথমতে তেতিয়া আমি যিটো ৱেত গৈছিলোঁ ৱেটো ভুল হৈছিলে তেতিয়া আপোনালোকে কৈছিলে যে এইটো ৱে যাব পাৰে এইটো ৱে গ'লে আপোনালোকে ল'ব সেইটো আপোনালোকে এটা ইংলিছৰ কবিতাৰ যোগেদি আপোনালোকে মানুহৰ মাইণ্ড এটিচিউডটো কিবা এটা ধৰণে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে যিটো বস্তু মই আজিলৈকে ক'তো পোৱা নাই এইটো আপোনালোকৰ ইয়াত ফাৰ্ষ্ট মোৰ এইটো আৰু সেইটো কাৰণে মই থেংকছ দিছোঁ এই অঞ্চলটোত এইখন স্কুলত এনেধৰণৰ যিটো ঘটনা এনেধৰণৰ যিটো প্ৰগ্ৰেম তাৰ কাৰণে আপোনালোকক মই চেলুট দিছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া আমি চব যিকোনো মানুহ সদায় যিকোনো মানুহ ক'ৰবাত ৰাস্তাত যায় সেইটো মানুহ চবেই একেটা ৰাস্তা ফ'ল' কৰে ঠিক আছে এতিয়া ৰবাৰ্ট ফ্ৰষ্টৰ পয়েম আছে দ্য ৰোড নট টেকেন দ্য ৰোড নট টেকেন হয় তো তাত এনেকুৱা আছে যে মানে তেওঁ মানে ধৰক হাবিত গৈছিলে দুটা ৰাস্তা আছিলে এটা ৰাস্তা য'ত বহুত মানুহ গৈছে তাত খুব পদচিহ্ন আছিলে বহুত মানুহ এইটো ৰাস্তাত গৈছে আৰু বেলেগ যি ৰাস্তা আছিলে তাত মানে মানুহ যোৱা নাই যেনেকৈ ঘাঁহ চাহ তেনেকুৱাই আছে তো তেওঁ ভাবিলে যে মই চবেই যোৱা ৰাস্তাত মই কেলৈ যাম মই বেলেগ ৰাস্তাত যাম তেতিয়া বেছি মানে কিজানি বেলেগ কিবা এটা পাওঁ আৰু তেওঁ সঁচাকৈ সেইটো ৰাস্তাতে গ'ল আৰু গৈ পেলাই তেওঁ লাষ্টত কয় যে মই এইটোত যে ৰাস্তা ল'লোঁ ডেট ইজ ৱাই ইট হেজ মেড আ ডিফাৰেঞ্চ ইন মাই লাইফ মোৰ লাইফ এতিয়া বেলেগ হ'ল মই লোকেল লোৱা ৰাস্তাটো লোৱাৰ কাৰণে তো আমিও তেনেকুৱা সেইটো থিমটো লৈ পেলাই চবেই এটা জেনেৰেল ৰাস্তা ৰয় আমাৰ স্কুলো এতিয়া চাবলৈ গ'লে আমি স্কুলটো মানে যি ষ্টুডেণ্টছক কোনো একচেপ্ট নকৰে সোনকালে ধৰক পঢ়াত বেয়া আছে বা একো নাজানে আমি তেনেকুৱা ষ্টুডেণ্টছকে লৈছোঁ নহয় জানো আৰু সেইকাৰণে আমি সেইটো থিমটো লৈ পেলাই আমাৰ ৰাস্তা যি আছিলে দ্য ৰোড নট টেকেন আমি সেইটো ৰাস্তা দিহে আমাৰ যি জাজেছ আহিছে বা পেৰেণ্টছ আহিছে সিহঁতক এইটো দেখুৱাব বিচাৰে আমাৰ ষ্টুডেণ্টছে সেইটো ৰাস্তাত গৈ কি কৰিছে কি কৰিব পাৰিছে এই এক্সিবিশ্যনটো লিড কৰে এই মেইন ৰাস্তাটো আমাৰ লিড কৰে এক্সিবিশ্যনতে দ্য ৰোড নট টেকেন যি আছিলে আমি যে হাবি নিচিনা আপুনি দেখিছে যে বনাইছোঁ সেইটো ৰাস্তাহে আপুনি দেখিছে যে এক্সিবিশ্যনত গৈ পাইছে হয় নাই আৰু বেলেগ ৰাস্তা যি আছিলে ভাল ৰাস্তা সেইটো এক্সিবিশ্যনৰ মানে পোৱা নাই তাৰমানে এইটোৰ যোগেদি আপোনালোকে কি ক'ব বিচাৰিছে গাৰ্জেনে হওক বা ষ্টুডেণ্টে হওক এইটোৰ পৰা কি শিকিব পাৰিব এইটো যে চবেই যে এটা ৰাস্তা লয় নট নেচেছাৰি কি সেইটোৱে আমি ল'ব লাগে আমি সদায় নিজৰ আমাৰ ভিতৰত বেলেগ কিবা থাকে যে আমি এইটো ইউজ কৰিব পাৰোঁ আমি সদায় নিজৰ বেলেগকৈ ৰাস্তা এটা ট্ৰাই কৰিব লাগে নতুন কিবা এটা আমি হেৰি কৰিব লাগে উই শুড ফাইণ্ড ছামথিং নিউ ইন আৱাৰ লাইফ মানে এতিয়া ধৰক চবেই এতিয়া ডক্টৰছ এণ্ড ইঞ্জিনিয়াৰ্ছ ছায়েন্স বুলি ক'লে চবে মোৰ ল'ৰা ডক্টৰ মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব লাগে এইটো নট নেচেছাৰি কি ময়ো ভাবোঁ যে মোৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হওক কিবা বেলেগ লাইন লওক য'ত এহেঁতি মানে বিচাৰিছে চাগে এহেঁতি সেইটো লাইন কৰিব বিচাৰিছে কিন্তু মা দেউতাই দিয়া নাই বেলেগ লাইন লৈ পেলাইও এহেঁতি কিবা এটা লাইফত সাৰ্থক হ'ব পাৰে কিবা এটা ভাল কৰিব পাৰিব আপোনালোকৰ মেম আৰু এটা কথা দেখা যায় আপোনালোকৰ স্কুলখনত এটা বিশেষ ব্যতিক্ৰমী এটা বস্তু দেখা যায় এইটো হৈছে আপোনাৰ পানিছমেণ্টৰ ক্ষেত্ৰত আপোনালোকে সাধাৰণতে নিগেটিভ পানিছমেণ্ট নিদিয়ে পজিটিভ পানিছমেণ্ট দিয়ে এতিয়া কথা হৈছে পানিছমেণ্টৰ যিটো পজিটিভ যিটো পানিছমেণ্ট মই সঞ্জয় পাটোৱাৰী ছাৰৰ লগত মই কথা পাতোঁতে তেওঁ ক'লে যে আমি কিবা এটা কথাত কওঁতে মই ক'লে তেখেতে যে আমি নিগেটিভ পানিছমেণ্ট নিদিওঁ নিগেটিভ পানিছমেণ্ট আৰু পজিটিভ পানিছমেণ্ট কেনেধৰণে কি কৰে এই কথা অকণ কওকচোন চাওক এতিয়া কি হয় কিবা এটা যদি বেয়া কৰে নহয় নেগেটিভ পটককৈ আমি দুই চাট দি দিলোঁ বা তেনেকুৱা আমি তেনেকুৱা নকৰোঁ আমি সেইটো তেনেকুৱা পানিছমেণ্ট কেতিয়াও নিদিওঁ আমি বেয়াবোৰক যি আছে তাহাঁতক একো যদি কেতিয়াবা নোকোৱাকৈ যি ভাল কৰিছে তাহাঁতক যদি আমি কওঁ যে খুব ভাল কৰিছা এহেঁতি চিন্তা কৰে যে আমিও কৰিলে এনেকুৱা পাব কিবা ভাল আমি এনেকুৱা পাম এই ধৰক এতিয়া কেতিয়াবা হয় যে ষ্টুডেণ্ট কিবা এটা বদমাচি কৰিলে অ'কে পানিছমেণ্ট দিবলৈ আমি নামাৰোঁ পানিছমেণ্ট হ'ল তুমি আজি ঘৰত গৈ মা দেউতাক মাতোঁ তোমালোকে ঘৰত এইটো কাম কৰিব লাগিব
ধৰক মাক তুমি কিচেনত অকণমান হেল্প কৰিব লাগিব বস্তু তুমি ইমান দিন তুমি কাঁহী বাতি তুমি নিজৰ কাঁহী বাতি নিজে ধুবা নিজৰ এইটো এনেকুৱাকৈ কাম আমি দিওঁ কৰিবলৈ তেতিয়া তেতিয়া কামো শিকে আৰু এটা পানিছমেণ্টটো পোৱা নাই তেনেকুৱা চাবলৈ গ'লে মানে কিবা শিক্ষা এটাহে পায় তো তেনেকুৱা টাইপ আমি দিওঁ বেছিকৈ আচ্ছা এতিয়া আমি আৰু এটা কথা দেখিবলৈ পাওঁ ইয়াত আপোনালোকে সাধাৰণতে কাট অফ মাৰ্ক 80 90 তেনেকুৱা ধৰণে ষ্টুডেণ্ট নাৰাখে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই অঞ্চলটো একদম বেকৱাৰ্ড এটা অঞ্চল আছিলে এটা সময়ত কিন্তু নিউ ভিষ্টা যেতিয়াৰ পৰা জন্ম হ'ল এই দাঁতিকাষৰীয়া যিমানবিলাক গাঁও আছে সকলোবিলাক গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগতে অভিভাৱকসকলৰ মুখত আমি শুনিবলৈ পাওঁ যে যথেষ্টখিনি ইম্প্ৰুভ হৈছে ছাত্ৰ ছাত্ৰী মানুহ হৈছে আপোনালোকে অকল নম্বৰ কেন্দ্ৰিক শিক্ষা নিদি সিহঁতক মানুহ হ'বৰ কাৰণে সংস্কাৰ দিয়া আমি দেখিবলৈ পাই আৰু লগতে এইটো কথা আমি শুনিবলৈ পাইছোঁ যে আপোনালোকে যিমান কম নম্বৰ হ'লেও এখন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে কওকচোন কেনেকুৱা কি কথা এইটো হয় এতিয়া চাওক যেতিয়া ষ্টুডেণ্টছ নাৰ্চাৰীত আহে বহুতো স্কুলত আমি দেখিছোঁ যে এডমিশ্যন টেষ্ট লয় নাৰ্চাৰীত আমি একো টেষ্ট এটা নলওঁ যেতিয়া ষ্টুডেণ্ট আহে একদম হৈ থাকে পেঞ্চিল ধৰিব নাজানে কেতিয়াবা পেৰেণ্টছ আহি কয় মেম মোৰ ল'ৰাটো পেঞ্চিল ধৰিবও নাজানে ABCD নাজানে এইটো আমাৰ কাম শিকোৱাটো এইটো আপোনাৰ কাম নহয় ন স্কুলত আহিছে যেতিয়া নাৰ্চাৰীত মানে আমি শিকাম পেঞ্চিল ধৰা এইটোৰ পৰা আদি কৰি আমাৰ চব শিকাম এতিয়া বহুত ষ্টুডেণ্ট আহিছে বেলেগ স্কুলৰ পৰা উলিয়াই দিয়া হৈছে বেয়া ৰিজাল্টৰ কাৰণে আমাৰ ইয়াত আহি পেলাই ৰিপিট কৰিছে একেটা ক্লাছ আমিতো প্ৰমোশ্যন দিব নোৱাৰোঁ নতুন ক্লাছত ৰিপিট কৰিছে ইয়াৰ পৰা ফাৰ্ষ্ট ডিভিজনতো পাছ হৈ পেলাই গৈছে ইয়াৰ পৰা মেট্ৰিকত আপোনালোকৰ লক্ষ্য উদ্দেশ্য কি আছে স্কুলখনক লৈ আপোনালোকৰ সপোন কেনেকুৱা আমাৰ সপোনে আমি চব স্কুলৰ এতিয়া মেইন এটা এইম হয় যে ভাল মাৰ্কছ দি পাৰ কৰিব লাগে কিন্তু আমি অকল মাৰ্কছত আমি জোৰ নিদিওঁ ভাল মানুহ হৈ যাওক যদি আমাৰ ষ্টুডেণ্টছ আমি সেইটোকে বিচাৰোঁ লাইফত যে মানুহবোৰ কয় যে এইটো নিউ ভিষ্টাৰ ষ্টুডেণ্ট ইমান ভাল মানুহ আমি সেইটো লাগে মানুহ লাগে মই শেষত মই আপোনাক এটা কথাই সুধোঁ সাধাৰণতে প্ৰাইভেট স্কুলবিলাকৰ শিক্ষকবিলাক বা শিক্ষয়িত্ৰীবিলাক এমাহ দুমাহ ছমাহ এবছৰ কৰি তেওঁলোকে গুচি যোৱা আমি দেখিবলৈ পাওঁ কিন্তু আপোনাৰ স্কুলৰ মোৰ উদাহৰণ আছে মই উদাহৰণ মিডিয়াৰ আগত এতিয়া নকওঁ অন কেমেৰা নকওঁ আপোনাৰ স্কুলৰ পৰা শিক্ষক শিক্ষয়িত্ৰী যদি কিবা কাৰণে ওলাই যাবলগীয়া হয় তেওঁলোকে অনুতাপ কৰে আৰু কান্দা মই শুনিবলৈ পাইছোঁ খুব দুখ পায় তেওঁলোকে বেতন কষ্ট কৰাৰ বিনিময়ত পাৰিশ্ৰমিক কিমান পায় মই সেইটো ক'বলৈ নাযাওঁ কিন্তু এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল ওলাই যাব মন নকৰে ইয়াৰ অন্তৰালত কি আছে চব আমি আমাৰ স্কুলক যে টিচাৰ্ছ আৰু আমি বিষ্টন ফেমিলি বুলি কওঁ আমি আপুনি য'তো দেখিব আমি বিষ্টন ফেমিলি বুলি মাতোঁ আপোনাৰ কাৰ্ডো ইনভিটেশ্যন ফ্ৰম দ্য বিষ্টন ফেমিলি বুলি কওঁ আমি ইয়াত ফেমিলি নিচিনা থাকোঁ এতিয়া মই এজ এ প্ৰিন্সিপাল মোৰ টিচাৰ্ছৰ কি প্ৰব্লেম আছে কি নাই মই চব জানো আৰু দৰকাৰ হ'লে আমি হেল্প কৰোঁ ঠিক আছে আমাৰ একদম মানে ফেমিলি নিচিনা আমি চবৰ প্ৰব্লেমটো বুজোঁ আমি একদম ফেমিলি নিচিনা থাকিব বিচাৰোঁ আৰু আমাৰ ষ্টুডেণ্টছকো আমি ফেমিলি নিচিনাহে লওঁ আৰু এইটোহে কাৰণ যে আমাৰ এটা যে গোট আছে আমি যেতিয়া ইমান ছামাৰ ভেকেশ্যন হয় বা ভেকেশ্যন হয় ঘৰত থাকিবলৈ মন নাযায় স্কুল আৰু স্কুলত ফুৰি নাথাকিলে আমাৰ মানে একদম কি খালী লাগি থাকে ইয়াত মানে ঘৰত থাকিবলৈ মন নাযায় যে আমাৰ এটা ফেমিলি এইটো আমাৰ ডাঙৰ ফেমিলি আমি এৰিব বিচৰা নাই আৰু কোনো এৰিব নিবিচাৰে আৰু যি গুচিও গৈছে ধৰক কেতিয়াবা টিচাৰ্ছে ভাল পে'মেণ্ট পাই পেলাই তেনেকুৱা যদি গুচিও যায় আকৌ কিন্তু পশ্চাতাপ কৰে যে মই কেলে গুচি গ'লোঁ মই আকৌ ঘূৰি আহিব বিচাৰিছোঁ আৰু এনেকুৱা পৰিৱেশ ক'তো নাপায় আমাৰ ষ্টাফ ৰুমত যি পৰিৱেশ আছে স্কুলত যি পৰিৱেশ আছে এইটো আপুনি ক'তো নাপায় অশেষ ধন্যবাদ ইতিমধ্যে আমাৰ স্থানীয় সংবাদদাতাসকল ইতিমধ্যে আহি পাইছেহি আপোনালোকৰ কথা পাতিবলৈ তেওঁলোক ৰৈ আছে আপোনালোকে ইমান পিছপৰা এটা অঞ্চলত একেবাৰে পাছপৰা অঞ্চল এইবিলাক অঞ্চলত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক যি ধৰণে ট্ৰেইন আপ কৰি আপোনালোকে মানুহ কৰাৰ কাৰণে সংস্কাৰ এটা দি সিহঁতৰ কাৰণে চেষ্টা কৰিছে এই চেষ্টা অব্যাহত ৰাখক আমাৰ আশীৰ্বাদ আছে মৰম আছে আৰু যিমান দূৰলৈকে আমি পাৰোঁ আপোনালোকৰ লগত সদায় সহযোগিতা আগবঢ়াম শেষত আপুনি কিবা ক'ব নেকি আপোনাৰ ফালৰ পৰা বাছ থেংক ইউ ভেৰি মাছ আপুনি যে ইয়াত আহিলে আমাৰ এইটো কভাৰেজ দিছে আমাৰ ভাল লাগিছে আৰু ওচৰ মানুহ চব গম পাব লাগে যে নিউ ভিষ্টা মানে সৰু স্কুল এটা হ'ব পাৰে আমাৰ ষ্টুডেণ্টছ ইমান বেছি ষ্টুডেণ্টছ নাই এৰাউণ্ড 500 মান আছে কিন্তু
আমি প্ৰত্যেক ষ্টুডেণ্টক মানুহ বনাবহে বিচাৰিছোঁ যে ভাল মানুহ হওক আমাৰ সেইটোৱে আমি বেছি ষ্টুডেণ্টছ লৈ পেলাই জাষ্ট এটা মানে শিক্ষানুষ্ঠানত অকল ৰিজাল্টৰ আমি হেৰি কৰা নাই আমাৰ ভাল মানুহ উলিয়াব বিচাৰে আমাৰ স্কুলৰ পৰা আমাৰ সেইটোৱে আশা কৰিছোঁ ভৱিষ্যতলৈ ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু আশা কৰিছোঁ আপোনালোকৰ স্কুলৰ পৰা আমি ভৱিষ্যতলৈ মানুহ পাম সেই আশাৰে আজিৰ এই অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ থেংক ইউ
এনেকৈ কৰে ন এনেকৈ কৰি থাকে ন কি এনেকৈ আছে নে এনেকৈ কৰে 2 + 2 ডিফাৰেন্স থাকে 2 + 2 4 ये हाथरे केनेके देखा आंगुली बुरे जे देखाय Good, very good. Good morning. ठीक আছে তোমালোক অলপ সাইড হৈ আছে এইটা ডিসপ্লে বনাই সিস্টেম আমি ঘুৰি আমি আইফোন আনিলে জাজমেন্ট কৰিব অলপ চাম ৰেডি কৰি সারা আহি আছে